জজি আঞ্চলিক প্ৰগতিশীল যুৱ ক্লাবৰ সৌজন্যত আয়োজিত আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ গৌৰৱ উজ্জ্বল মহাৰাজত জয়ন্তী উদযাপন। পহিলা বহাগৰ দিনাৰ পৰাই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দক্ষিণ কামৰূপৰ জজিত জজি আঞ্চলিক প্ৰগতিশীল যুৱ ক্লাবৰ সৌজন্যত আয়োজিত আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ গৌৰৱ উজ্জ্বল মহাৰাজত জয়ন্তী উলহ মালহেৰে উদযাপন কৰে। এই উপলক্ষে পহিলা বহাগৰ দিনা প্ৰথমে মূল বিহু পতাকা উত্তোলনৰ প্ৰাক মুহূৰ্তত বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ ব্যক্তি চন্দ্ৰকান্ত দলৈয়ে। তাৰ পিছতে বিহু পতাকা উত্তোলন কৰে সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি অনুপম দাসে। সমান্তৰালভাৱে একে সময়তে অঞ্চলস্থ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ দ্বাৰা মহাৰাজৰ জয়ন্তী উপলক্ষে ৭৫ গছি বন্তি প্ৰজ্বলন আৰু ৭৫খন পতাকা উত্তোলন কৰা হয়। তাৰ পিছত শ্বহীদ তৰ্পণ সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। প্ৰায় সহস্ৰাধিক লোকৰ উপস্থিতিত এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে ৰাষ্ট্ৰীয় খেলুৱৈ অৰুণ সাউদে। মুখ্য তোৰণ দ্বাৰ উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী অশোক নবাংগে। তাৰ পিছতে বিহুতলীত মুকলি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে। বিহু হুঁচৰি, ৰাভা নৃত্য, বড়ো নৃত্য, ঝুমুৰ নৃত্যকে ধৰি বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। দুপৰীয়া সুনীল দাসৰ সম্পাদনাত প্ৰস্তুত কৰা মহাৰাজৰ জয়ন্তীৰ স্মৃতি গ্ৰন্থ বৰ্ষমথুৰি উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ নগেন কলিতাই। জিতুমণি ঠাকুৰে আধৰা মুকলি সভাৰ সভাপতিত্ব কৰে স্মৃতি গ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি হৃদয় কলিতাই। সভাত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰবোধ চন্দ্ৰ দলৈ, বিশিষ্ট কবি সাহিত্যিক এডৱাৰ্ড ষ্টেডি এন চাংমা। মুকলি সভাতে জ্যেষ্ঠ অভিনেতা বীৰেন কলিতাক স্বৰ্গীয় বাণেশ্বৰ কলিতা উস্তাদ দেৱৰ সোঁৱৰণি বঁটা প্ৰদান কৰা হয়। নিশা বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। নমস্কাৰ। জজি আঞ্চলিক প্ৰগতিশীল যুৱক সংঘৰ সৌজন্যত জজি আঞ্চলিক ৰঙালী বিহু উৎসৱৰ মহাৰাজৰ জয়ন্তী উৎসৱটো সঁচাকৈ আজি খুব আড়ম্বৰপূৰ্ণ হৈছে। মোক এই উৎসৱত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰাৰ কাৰণে নিমন্ত্ৰণ জনোৱাত মই সঁচাকৈ আনন্দিত হৈছোঁ। ধন্যবাদ জনাইছোঁ জজি আঞ্চলিক ৰঙালী বিহু মহাৰাজৰ জয়ন্তী উৎসৱৰ সমূহ বিষয়ববীয়া কৰ্মকৰ্তাক। আজিৰ এই যিটো সাংস্কৃতিক শোভাযাত্ৰা বহুত মানুহ সমাগম হৈছিলে আৰু নানা ধৰণৰ কৃষ্টি সংস্কৃতি ইয়াতে আহিছিলে আৰু ইয়াৰ আগতে যিটো পতাকা উত্তোলন হৈছিলে তাতো ভাগ লৈ খুবেই ভাল লাগিল, কাৰণ ৭৫খন পতাকা লগতে মেইন পতাকা ইয়াত উত্তোলিত হৈছিল। তাৰপিছত ভাল লাগিছিলে যিটো আমাৰ শ্বহীদ বেদীত পুষ্পাঞ্জলি দি সঁচাকৈ বহুত ভাল লাগিল। লগতে আমাৰ ভূপেন হাজৰিকা, প্ৰাণৰ শিল্পী জুবিন গাৰ্গ দুয়োজনৰে মাল্যাৰ্পণ অনুষ্ঠানত ভাগ লৈ পুষ্পাঞ্জলি দি বহুত ভাল লাগিল। আৰু বন্ধু অমল দলে বা মোৰ শ্ৰদ্ধাৰ দলৈ ছাৰ আছে, তেখেতসকলকো মই খুব ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ কাৰণে মই এই আজি জজি ইমান ধুনীয়া অনুষ্ঠানত ভাগ ল'ব পাৰিছোঁ। অসমবাসী ৰাইজলৈ জজি আঞ্চলিক প্ৰগতিশীল যুৱ ক্লাবৰ সৌজন্যত অনুষ্ঠিত আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা ৰঙালী বিহুৰ প্ৰীতি শুভেচ্ছা আৰু অসমীয়া নৱবৰ্ষৰ ওলগ যাচিছোঁ। এইবেলি আমাৰ এই বিহুখন ৭৫তম উদযাপন বৰ্ষত ভৰি দিয়াৰ কাৰণে আমি মহাৰাজৰ জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰিবলৈ পহিলা বহাগৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বিস্তৃত বৰ্ণাঢ্য কাৰ্যসূচী প্ৰস্তুত কৰি আজি আমি ৰাতিপুৱাৰ পৰা পতাকা উত্তোলন, তাৰপিছত ৭৫খন পতাকা উত্তোলন, ৭৫ গছি বন্তি প্ৰজ্বলন, শ্বহীদ তৰ্পণ, ভূপেন হাজৰিকা দেৱৰ শতবাৰ্ষিকী উদযাপনৰ কাৰণে শ্ৰদ্ধাঞ্জলি, তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন, ইয়াৰ আমঠু জুবিন গাৰ্গৰ কাৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ আজি গোটেই ব্যৱস্থাটো আমি কৰিছোঁ। আজিৰ দিনটো আমি পহিলা বহাগৰ দিনটো ডক্টৰ ভূপেন হাজৰিকাৰ নামত আমি উৎসৰ্গা কৰিছোঁ। আজিৰ দিনটো তেখেতৰ নামত ভূপেন হাজৰিকাৰ, আৰু দ্বিতীয় দিনটো আমি ইয়াৰ আমঠু জুবিন গাৰ্গৰ নামত আমি উৎসৰ্গা কৰিছোঁ। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম।
থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু